নমস্কাৰ। আজিৰ বিষয়টো হ'ল জীৱনৰ গোপন লোভ আৰু ছটা মূল খণ্ড। এটা কথা বা ঘটনা কিয় একজনে ল'লে শান্ত থাকে, আনজনে খং কৰে? কিয় এনে হয় কেতিয়াও ভাবিছেনে বাৰু? সেয়া হ'ল চিন্তাৰ চক্ৰ। এইটো হয় ৰিচিপশ্যন, পাৰচিপশ্যন, ষ্টেট আৰু ৰেছপন্স ল'বৰ বাবে। মানুহে যেতিয়া কিবা দেখে বা শুনে ই হ'ল ৰিচিপশ্যন। আৰু সেইখিনি কেনেকৈ বুজে এইটো হ'ল পাৰচিপশ্যন। আৰু তাৰে পৰা যি মনৰ অৱস্থা হয় সেইটো হ'ল ষ্টেট। আৰু সেই মনৰ অৱস্থাৰ পৰা ওলোৱা প্ৰতিক্ৰিয়াই হ'ল ৰেছপন্স। আৰু এই চক্ৰটোৱে নিয়ন্ত্ৰণ কৰে আমাৰ লাইফ, হেল্থ, স্বাস্থ্য, ৰিলেশ্যনশ্বিপ, সম্পৰ্ক, ফাইনেন্স, আৰ্থিক অৱস্থা, কেৰিয়াৰ, কৰ্মজীৱন, পাৰ্চনেল গ্ৰ'থ, আত্ম উন্নয়ন আৰু স্পিৰিচুৱেলিটি, আধ্যাত্মিকতা। সঁচা শক্তি হৈছে আমাৰ পাৰচিপশ্যন আৰু ৰেছপন্স বাছি লোৱা। সেই ঘটনা নহয়, আমি তাক কেনেদৰে ল'লোঁ সেয়া আমাৰ লাইফ জীৱন গঢ়ে। ধন্যবাদ। আজিলৈ আহিছোঁ। থেংক ইউ।